এই অনুভৱ বুলি ক'লে খুবেই ভাল লাগিছে আৰু মই প্ৰথমে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যিহেতু আজি ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ 25 বছৰ ভৰি দিছে তেওঁলোকে কিশোৰত ভৰি দিয়া বুলি মই কৈছোঁ শৈশৱৰ পৰা তেওঁলোকৰ এই যাত্ৰা অব্যাহত থাকক আগলৈ আমি আৰু সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰোঁ তাৰে আশা কৰিছোঁ আৰু সকলোৱে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিছোঁ। খুব ভাল লাগিছে মই আজি ইয়াত ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ মানে মতাৰ বাবে তেওঁলোকে মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই আহি পালোঁ। সাংস্কৃতিক শোভাযাত্ৰা যিটো হ'ব ইয়াত বাৰেৰহণীয়া মানে সাংস্কৃতিক গোষ্ঠীসমূহ আহিছে বিভিন্ন ধৰণৰ লোকনৃত্য শিল্পীসকল আহিছে আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ আৰু মোক তাৰ কাৰণে মাতি আনি যিখিনি মৰম যাচিলে মই চিৰকৃতজ্ঞ হৈ ৰ'ম। ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ সকলো কৰ্মকৰ্তা বিষয়ববীয়ালৈ ধন্যবাদ জনাইছোঁ আৰু চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু বিশেষকৈ মই খগেন একেবাৰে মোৰ ছাত্ৰীসম খগেনৰ মানে মোক ফোন কৰি কৈ আছিলে তো মই আহিবলৈ ইয়াৰ আগতেও আচলতে অহাৰ কথা আছিলে আজি কেইবছৰমান আগতে এতিয়ালৈকে মানে সময়টো মিলা নাছিল কিন্তু আজি একদম ধুনীয়াকৈ মিলি গ'ল আৰু আহি দেখিছোঁ খুব ভাল লাগিছে বিভিন্ন দলসমূহ ৰৈ আছে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে আৰু মই আপোনালোকৰ চেগতে মই সমূহ ডিব্ৰুগড়বাসী ৰাইজলৈ ৰঙালী বিহুৰ পৰমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ সেৱা যাচিছোঁ আৰু অসমীয়া নতুন বৰ্ষৰ সকলোৰে কাৰণে আনন্দৰ আৰু শান্তিৰ হয় সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ডিব্ৰুগড় মোৰ খুব প্ৰিয় আচলতে মই প্ৰতি বছৰ ডিব্ৰুগড়লৈ যদি মোক নেমাতে মোৰ একদম মনটো ভাল নালাগে গতিকে ডিব্ৰুগড় খুব ভাল পাওঁ আৰু আকৌ এইবছৰো আহিছোঁ ঈশ্বৰে ভালে ৰখালৈকে মোক যেতিয়ালৈকে আপোনালোকে বিচাৰি থাকিব ৰাইজে তেতিয়ালৈকে মই নিশ্চয় আহিম আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে এই সাংস্কৃতিক পথাৰখনত যাতে কাম কৰি যাব পাৰোঁ আৰু আমাৰ যিখিনি পৰম্পৰাগত আমাৰ যিখিনি আছে নাচ বা বাদ্য বা নাম বিহুৰ সেইখিনিক যাতে প্ৰচাৰ আৰু প্ৰসাৰ কৰি যাব পাৰোঁ সেইখিনিৰ কাৰণে আশীৰ্বাদ কৰিম। ৰঙালী বিহু সন্মিলনৰ আজি 25 বছৰ হ'ল। আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পতা এই ডিব্ৰুগড় মাজমজিয়াত চহৰৰ মাজমজিয়াত এই বিহুখন এটা ঐতিহ্যপূৰ্ণ মানে বিশেষত্ব সেইটোৱেই আৰু এই বিহুখনলৈ প্ৰথমবাৰৰ বাবে মই আহিলোঁ আৰু ভাল লাগিছে যে ইয়াত এই বিহুখনৰ দ্বাৰা মানে অসমলৈ এটা বাৰ্তা যাব লাগে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যে একত্ৰিতভাৱে ৰঙালী বিহু উৎসৱ পালন কৰে সেইটো এটা মোৰ বাৰ্তাটো অসম নালাগে ভাৰতবৰ্ষত যাব লাগে সেইটো মোৰ ফালৰ পৰা মই হেৰি কৰিছোঁ আৰু বৰ ভাল লাগিছে সকলোৰে উলহ মালহ যিখিনি যি আন্তৰিকতাৰে মানে তেখেতসকল আহিছে অনুষ্ঠানটোলৈ আৰু আজি এই বৰ্ণিল শোভাযাত্ৰা এটা আছে এই বৰ্ণিল শোভাযাত্ৰাত ময়ো অংশগ্ৰহণ কৰিবলৈ নিজে ভাল পাইছোঁ। পানী বাঢ়িলে ফলালেও পাত পুলিকে টেকি ইনালে বিনালে বিহু বিহু লাগিছে গাত সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। ধন্যবাদ।